অসমবংগ সীমান্তৰ ছাগলীয়াৰ শ্যাম বছৰৰ পৰা দুখন ট্ৰাকৰ 4টা টায়াৰ চুৰি। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। শ্যাম বছৰৰ NRL পাম্পৰ পৰা AS17C6670 আৰু AS25EC4857 নম্বৰৰ ট্ৰাক দুখনৰ পৰা 4টা টায়াৰ চুৰি কৰি লৈ যায়। উল্লেখ্য আছে যোৱাকালি আবেলি বন্ধ হৈ থকা পাম্পত ট্ৰাক দুখন ৰখাই চালকে ঘৰলৈ যায়। আজি পুৱা আহি ট্ৰাক দুখনৰ 4টা টায়াৰ চুৰি হোৱা প্ৰত্যক্ষ কৰে। পিছত টায়াৰ চুৰি সন্দৰ্ভত ছাগলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখে। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। চারটার সময় গাড়িটা এখানে পেট্রোল পাম্পে রাখছি। রাখার পরে আজকে সকালবেলা দেখি আমার দুইটা গাড়ি টায়ার চুরি হয়ে গেছে। একটা হলো সামনের দুইটা আর একটা হলো পিছনের দুইটা। একটা গাড়ির নাম্বার হলো AS25EC4857 আর একটা গাড়ির নাম্বার হলো AR17C6670। এটা নতুন গাড়িটার যেটা ওটা সামনের টায়ার দুইটা চুরি হয়েছে, আর পুরান গাড়ির যেটা ওটা হলো পিছনের টায়ার চুরি হয়েছে। এটা কি কেস দিছে নাকি? কেস দেয় না, কেস দিন। ঠাকুরের নাম কি? বিদ্যাটারি পার্ট 2, NRL পেট্রোল পাম্প, ছাগলিয়া, শ্যামবাজার। হয়েছিল রাতি আপনার এই পেট্রোল পাম্পত রাখার কারণে চোরে আপনার হেৰি টায়ার খুলি লৈ গৈছে। আৰু পিছত আমি নাজানাকৈ ঘৰত আছিলোঁ। পুৱাত আহি কেনে দেখোঁ টায়াৰ চায়াৰ নাই গাড়ীত, দুখন গাড়ী। এখন আৰু সন্মুখৰ টায়াৰ আৰু এখন পিছফালৰ টায়াৰ, দুখন আল্ট্ৰা গাড়ী ইয়াতে থিয় দিয়া আছিল গাড়ী। ঠিক আছে, এইটো মোৰ পিহিৰ ল'ৰা হয়, এইটো মোৰ পিহিৰ ল'ৰা ভাই হয় মোৰ। এইটো মই ইয়াতে আছোঁ। আমাৰ জেগাখনৰ নাম হ'ল শ্যামবাজাৰ। NRL পেট্ৰল পাম্পত এই গাড়ীখনত ৰাতি দুৰ্ঘটনা হয়। পিছত আমি ছাগলীয়া আৰক্ষী চকীৰ ওচৰতে, হালাগুৰি আৰক্ষী চকীৰ ওচৰতে আৰু আপোনাৰ ধুবুৰীৰ SP মেডামলৈ মোৰ বিনম্ৰ অনুৰোধ, এইটো ভালকৈ তদন্ত কৰি মোক উচিত বিচাৰটো লাগে। ছাগলী আৰক্ষী চকীলৈ বিনম্ৰ অনুৰোধ, যাতে দুষ্কৃতি এনেকুৱা চান্স নাপায় আৰু দুৰ্ঘটনা এনেকুৱা হ'লে আমাৰ গ্ৰামখনৰো অলপ বদনামত পৰিম আমালোকে, আৰু এনেকুৱা ঘটনা যাতে নহয় আমি SP লৈ অনুৰোধ কৰিলোঁ।